হাই এভৰিৱান, এতিয়া মই ঘৰৰ পিছপিনে আছোঁ। আমাৰ য'ত অলপ খেতি কৰোঁ সেইফালে আছোঁ। এয়া চব খেতি, এয়া পানীলাওৰ গছ, পানীলাও লাগি আছে। এতিয়া আজি ভাবিছোঁ বেঙেনা আৰু চেই মটৰেৰে ৰূপচান্দা মাছ বনাম। এয়া বেঙেনাৰ গছ ধুনীয়াকৈ হৈ আছে। এয়া চব বেঙেনা লাগি আছে, আপোনালোকক দেখুৱাই দিছোঁ। এয়া চব ধুনীয়াকৈ বেঙেনা লাগিছে। এয়া চব ধুনীয়াকৈ বেঙেনা, এয়া চব দীঘল দীঘল বেঙেনা লাগিছে। আজি ভাবিলোঁ চেই মটৰেৰে বেঙেনাৰ আঞ্জা বনাম, ধুনীয়াকৈ ৰূপচান্দা মাছেৰে ধুনীয়াকৈ বনাম। এয়া বেঙেনা এতিয়া মই ছিঙি ল'ম, আপোনালোকক দেখুৱাই দিছোঁ। এয়া চব ধুনীয়া দীঘল দীঘল বেঙেনা, এয়া ছিঙি লৈছোঁ আৰু ছিঙি ল'ম। এয়া চব এয়া এডালে গছ বেঙেনাৰ, আমাৰ এডাল গছে ধুনীয়াকৈ এয়া বেঙেনা আমি ধুনীয়াকৈ বনাই খাওঁ ইয়াৰ পৰা নি। আজি ভাবিলোঁ আপোনালোকক বেঙেনাৰ গছডালো দেখাই দিওঁ। বেঙেনাৰ গছডাল ইমানো ডাঙৰ নহয়, তথাপিতো বহুত লাগিছে। এয়া চব এইপিনেও আপোনালোকক দেখুৱাই দিম। এয়া চব ধুনীয়াকৈ লাগি আছে। এয়া চব এই তিনিটা বেঙেনা ছিঙি লৈছোঁ। এতিয়া চেই মটৰেৰে ৰূপচান্দা মাছৰ এয়া বেঙেনা ধুনীয়াকৈ আঞ্জা বনাম, আপোনালোকক বনাই দেখুৱাম। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এতিয়া ধুনীয়াকৈ বেঙেনা কাটা ধুনীয়াকৈ ছিঙি লৈছোঁ। এয়া চব দীঘল দীঘল বেঙেনা। এতিয়া মই কিটচেনলৈ যাম। ৰেচিপিটোৰ কাৰণে ধুনীয়াকৈ চেই মটৰখিনি এৰুৱাই ল'ম আৰু বেঙেনাখিনি কাটি ল'ম, আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। এয়া চাওক, ৰেচিপিটোৰ কাৰণে এইখিনি ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। বেঙেনা কেইটা আপোনালোকক দেখুৱাই দিছোঁ, গছৰ পৰা ছিঙি আনিছোঁ ধুনীয়াকৈ দীঘল দীঘল বেঙেনা, বহুত টেষ্টি লাগে। আজি ৰূপচান্দা মাছেৰে বেঙেনা আৰু চেই মটৰেৰে ধুনীয়াকৈ আপোনালোকক আঞ্জা বনাই দেখুৱাম। এয়া জলকীয়াকেইটা ফালি লৈছোঁ, এয়া চেই মটৰ ধুনীয়াকৈ এৰুৱাই লৈ ধুই লৈছোঁ। পিঁয়াজ এটা কাটি লৈছোঁ, নহৰু এটা ধুনীয়াকৈ লৈছোঁ। এইখিনি ৰূপচান্দা মাছ আমাৰ পুখুৰীৰে, যোৱাকালি পুখুৰীত আমাৰ এখেতে জাল মাৰি মাছটো মাৰিছিল, ধুনীয়াকৈ ভাজি ৰাখিছিলোঁ যোৱাকালিয়ে। আজি ভাবিলোঁ ৰূপচান্দা মাছেৰে আপোনালোকক বেঙেনা চেই মটৰেৰে এখন আঞ্জা বনাই দেখুৱাম। এইকেইটা তেজপাত আৰু ধইনাৰ পাত লৈছোঁ। এতিয়া বেঙেনাখিনি ধুনীয়াকৈ কাটি ল'ম। বেঙেনাকেইটা ধুনীয়াকৈ ধুই লৈছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ এনেকৈ কাটি ল'ম। বেঙেনাখিনি অলপমান এনেকৈ কাটি ল'ম, এনেকৈ মাজেৰে ফালি দি ধুনীয়াকৈ এনেকৈ কাটি ল'ম। ৰূপচান্দা মাছেৰে বেঙেনা চেই মটৰেৰে আঞ্জা বনাই আমি আগতেও বহুতবাৰ খাইছোঁ। ভাবিলোঁ আপোনালোকক আজি এনেকৈ বনাই দেখুৱাওঁ, তেতিয়া আপোনালোকে এনেকৈ বেঙেনাৰে ধুনীয়াকৈ এনেকৈ চেই মটৰেৰে ৰূপচান্দা মাছেৰে ধুনীয়াকৈ বনাই খাব পাৰিব। আজিনো কেনেকৈ বনাম আপোনালোকে চাই থাকিব শেষলৈ, তেতিয়া গম পাব। বেঙেনাখিনি ধুনীয়াকৈ কাটি ল'ম। আপোনালোকে ডাঙৰ বেঙেনাটো হ'লেও কথা নাই, যিকোনো বেঙেনা হ'লেও হ'ব। এনেকৈ কাটি ল'লোঁ ধুনীয়াকৈ। অলপমান মছলা দিম, জিৰা জালুকৰ গুড়া একেলগে ঘৰতে বনাই থৈ দিছোঁ। জিৰা জালুকৰ গুড়া
অলপমান দি দিম। এইখিনি বেঙেনাখিনি ধুনীয়াকৈ কাটি ল'লোঁ। এয়া চাওক, এতিয়া আঞ্জাখন বনাম, আপোনালোকে শেষলৈ চাই থাকিব। এয়া কেৰাহী গৰম হৈছে, ৰিফাইনখিনি দি দিছোঁ। অলপমান পাঁচফোৰণ দিম। এয়া চাওক, পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণখিনি অলপমান গৰম হ'ব দিছোঁ। এয়া তেজপাত কেইখিলা একেলগে দি দিছোঁ। পিঁয়াজ আৰু নহৰুখিনি একেলগে দি দিছোঁ। এইখিনি অলপমান ভাজি লওঁ। অলপমান ভালকৈ ভাজি ল'ম। এইখিনি অলপমান ভাজি লৈ ৰংগুড়াখিনি দিম। পিঁয়াজখিনি, নহৰু, তেজপাত, পাঁচফোৰণখিনি একেলগে ভাজি ল'লোঁ। এতিয়া ৰংগুড়াখিনি দি ল'ম। এয়া চাওক, ৰংগুড়াখিনি দি দিছোঁ। অলপমান লাৰি দি জিৰা জালুকৰ গুড়া 1 চামুচ দি দিম। এতিয়া এয়া চাওক, জিৰা জালুকৰ গুড়া 1 চামুচ দি দিছোঁ। এতিয়া মটৰ জলকীয়াখিনি একেলগে দি দিছোঁ। মটৰখিনি অলপমান ভাজি লৈ নিমখখিনি দি দিম। এতিয়া নিমখখিনি দিম। এয়া চাওক, নিমখ দি দিছোঁ। এতিয়া মটৰখিনি অলপমান ভাজি ল'ম, যিহেতুকে নিমখখিনি দিছোঁ। এতিয়া বেঙেনাখিনি দিম। এয়া চাওক, বেঙেনাখিনি দি দিছোঁ। এতিয়া এইখিনি অলপমান ভাজি ল'ম। এয়া চাওক, অলপমান ভাজি ল'ম। অলপমান ভাজি ৰংগুড়াখিনি মিক্স হৈ যাব। এতিয়া বেঙেনা মটৰখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। অলপমান গৰম পানী দি দিম এতিয়া। এয়া চাওক, গৰম পানী। এতিয়া অলপমান উতল আহিব দিম, বেঙেনা মটৰখিনি যাতে সিজি যায়। অলপমান উতল অহাৰ পিছত
ৰূপচান্দা মাছ ভাজিখিনি দি দিম। এতিয়া অলপমান টাইম উতল আহিব দিছোঁ। এয়া চাওক, আঞ্জাখন অলপমান উতল আহিব দিছিলোঁ। এয়া বেঙেনা মটৰ ধুনীয়াকৈ সিজি গৈছে। এতিয়া মাছখিনি দি দিম। এয়া চাওক, মাছখিনি দি দিছোঁ। এতিয়া যিহেতুকে মাছখিনি দি দিছোঁ, অলপমান টাইম উতল আহিব দিম। মাছটো ধুনীয়াকৈ ঢিলা হৈ যাব, খাই বহুত টেষ্টি লাগে মাছ পিচ। এনেকৈ বনাই খালে বহুত সোৱাদ লাগে। আপোনালোকে এনেকৈ বনাই খাই চাব। জলকীয়া কেইটা অলপমান ভাঙি ভাঙি দি দিছোঁ। অলপমান জলকীয়া হ'লে বহুত টেষ্টি লাগে। এতিয়া অলপমান টাইম উতল আহিব দিছোঁ। এয়া চাওক, আঞ্জা হৈয়ে গ'ল। ধুনীয়াকৈ ৰূপচান্দা মাছেৰে মটৰ বেঙেনাৰে ধুনীয়াকৈ আপোনালোকক বনাই দেখুৱালোঁ। এয়া চাওক, মাছৰ পিচকেইটা ধুনীয়া ঢিলা ঢিলা হৈ গৈছে। এতিয়া ধনিয়াৰ পাতখিনি দি ল'ম। এয়া চাওক, ধনিয়াৰ পাতখিনি দি দিছোঁ। এয়া চাওক, আঞ্জা হৈয়ে গ'ল। আপোনালোকক গৰমে গৰমে ডিছত লৈ দেখুৱাই দিম। এতিয়া আঞ্জা হৈয়ে গ'ল, গেছটো বন্ধ কৰিম। এতিয়া আঞ্জা লৈ আপোনালোকক ডিছত লৈ দেখুৱাই দিম। এয়া চাওক, আপোনালোকে এনেকৈ ৰূপচান্দা মাছেৰে ধুনীয়াকৈ বনাই খাব, বহুত টেষ্টি লাগে। এয়া চাওক, আপোনালোকক গৰমে গৰমে ডিছত লৈ দেখুৱাই দিছোঁ। আপোনালোকে এনেকৈ বনাই খাব। ভাল লাগিলে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।